গুৱাহাটী প্ৰেছ ক্লাবত ব্যতিক্ৰম মাজদুৰ সংবাদমেল অহা 7 ছেপ্টেম্বৰত ডক্টৰ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মবাৰ্ষিকী উদযাপন কৰা হ'ব বুলি সংবাদমেল যোগে জনাই ব্যতিক্ৰম মাজদুৰ সভাপতি ডক্টৰ হোমেন ভাৰাতীয়ে ব্যতিক্ৰম মাজদু আৰু ত্ৰিপুৰা চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ লগতে নিউজ বেংগল 365ৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ব এই অনুষ্ঠান এই সংবাদমেলত উপস্থিত থাকে সমৰ হাজৰিকা নিউজ বেংগল 365ৰ স্বত্বাধিকাৰ জয়দীপ সান্যাল গায়িকা প্ৰণীতা তালুকদাৰ আৰু জয়তী ভট্টাচাৰ্য ভূপেন দা সদায় মানুহৰ মাজৰ মানুহ আছে মই এটাৰ কথা কৈছোঁ ভূপেন দাই গান লিখিছিলে অজস্ৰ গান লিখিছে ভূপেন দাই প্ৰতিটো গানেই ভূপেন দাই নিজে গাই থৈ নিজে কণ্ঠত ৰেকৰ্ড কৰি থৈ গৈছে সকলো দি থৈ গৈছে এই 10টা 12টা লাইনতে ভূপেন দাই দি থৈ গৈছে আৰু সেয়া গোটেই পৃথিৱীৰ ৰাইজে সেইটো আদৰি দিছে গতিকে এইবাৰ আমাৰ একেডোখৰ উদ্যোগ লৈছে আমাৰ ব্যতিক্ৰম মাজদুৱে আৰু ত্ৰিপুৰা গভৰ্ণমেণ্টে চৰকাৰে গতিকে এইটো বৰ আদৰণীয় কথা আমি 7 তাৰিখে তাত টাউন হলত পাতিব আয়োজন কৰিছে তালৈ এই কথাখিনি অৱগত কৰিবৰ কাৰণে আমি প্ৰেছ মিটত ইয়াত গোট খালোঁ গতিকে মই সুকলমে এইখন যাতে আমি সম্পূৰ্ণ আমাৰ মানে সুন্দৰ